নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম পুলিচ এবিৰ কাটঅফৰ ওপৰত। আনৰিজাৰ্ভৰ তিনিখন টপ ডিষ্ট্ৰিক্ট মেল আৰু ফিমেলৰ ক্ষেত্ৰত, OBC তিনিখন টপ ডিষ্ট্ৰিক্ট মেল আৰু ফিমেলৰ ক্ষেত্ৰত, SC তিনিখন টপ ডিষ্ট্ৰিক্ট মেল আৰু ফিমেলৰ ক্ষেত্ৰত আৰু ST তিনিখন টপ ডিষ্ট্ৰিক্ট মেল আৰু ফিমেলৰ ক্ষেত্ৰত আমি এক্সট্ৰাকৈ আলোচনা কৰিম। আৰু এই তিনিখন টপ ডিষ্ট্ৰিক্ট যিখনৰ কথা উল্লেখ কৰিম, এইকেইখনৰ কাটঅফ প্ৰায় মই উল্লেখ কৰাৰ দৰে একজেক্ট ছেম যাব। আপোনালোকে যেতিয়া কাটঅফৰ লিষ্ট ওলাব তেতিয়া আপোনালোকে চেক কৰিব পাৰিব। গতিকে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউআৰ কেটেগৰী তিনিখন টপ ডিষ্ট্ৰিক্টত চাম, মেলৰ ক্ষেত্ৰত এক্সট্ৰাকৈ আৰু ফিমেলৰ ক্ষেত্ৰত আমি এক্সট্ৰাকৈ চাম। প্ৰথমে আমি মেলৰ ক্ষেত্ৰত আলোচনা কৰোঁ। মেলৰ ক্ষেত্ৰত আটাইতকৈ বেছি কাটঅফ যাব মাজুলী ডিষ্ট্ৰিক্টত, 124 বা তাৰ ওপৰত যাব মাজুলী ডিষ্ট্ৰিক্টত। আৰু দ্বিতীয়তে যাব বিশ্বনাথ ডিষ্ট্ৰিক্টত, বিশ্বনাথ ডিষ্ট্ৰিক্টত 123.85 পৰা তাৰ ওপৰত যাব। তাৰপিছত 3 নম্বৰখন হৈছে দৰং ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্ট 123.70 পৰা তাৰ ওপৰত যাব। ঠিক একেদৰে ফিমেলৰ ক্ষেত্ৰত আটাইতকৈ বেছি কাটঅফ যাব তামুলপুৰ ডিষ্ট্ৰিক্টত, 119.5 পৰা তাৰ ওপৰত যাব। দ্বিতীয়তে যাব ধেমাজি ডিষ্ট্ৰিক্ট, 118.20 পৰা তাৰ ওপৰত যাব। আৰু তৃতীয়তে আছে দৰং ডিষ্ট্ৰিক্ট, যিখনত 117.50 পৰা তাৰ ওপৰত যাব। OBC কেটেগৰী মেলৰ ক্ষেত্ৰত আটাইতকৈ হাইষ্ট কাটঅফ যাব চৰাইদেউ ডিষ্ট্ৰিক্টত, 121.45 ওপৰত যাব। দ্বিতীয়তে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্টত 120.94 পৰা তাৰ ওপৰত যাব। তৃতীয়তে আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, 120.67 ওপৰত বা তাৰ সমান যাব। ফিমেলৰ ক্ষেত্ৰত আটাইতকৈ হাইষ্ট কাটঅফ যাব তিনিচুকীয়া ডিষ্ট্ৰিক্টত, 115.15 সমান যাব বা তাৰ ওপৰত যাব। দ্বিতীয়তে হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্টত 114.87 আশে পাশে বা তাৰ ওপৰত যাব পাৰে। তৃতীয়তে হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট, গোলাঘাট ডিষ্ট্ৰিক্টত যাব 113.80 আশে পাশে বা তাৰ ওপৰত। SC কেটেগৰী মেলৰ ক্ষেত্ৰত যাব আটাইতকৈ হাইষ্ট কাটঅফ মাজুলী ডিষ্ট্ৰিক্টত, 123.15 ওপৰত। দ্বিতীয়তে আছে দৰং ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্টত যাব 120.54 ওপৰত। ধেমাজিত যাব 3 নম্বৰতে 120.67 ওপৰত। ফিমেলৰ ক্ষেত্ৰত আটাইতকৈ হাইষ্ট কাটঅফ যাব গোলাঘাট ডিষ্ট্ৰিক্টত, যিখনত 112.15 ওপৰত যাব। দ্বিতীয়তে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্টত কাটঅফ যাব 111.05 ওপৰত। ফিমেলৰ ক্ষেত্ৰত মই দুখন ডিষ্ট্ৰিক্ট ৰাখিছোঁ, কাৰণ ফিমেলত প্ৰায় 13খন ডিষ্ট্ৰিক্টতে কেণ্ডিডেট পাছ কৰিছে বা কেণ্ডিডেট আছে। গতিকে এই 13খন ডিষ্ট্ৰিক্টৰ ভিতৰত এই দুখন ডিষ্ট্ৰিক্টৰ কাটঅফ বেছি যাব। ST কেটেগৰীৰ মেলৰ ক্ষেত্ৰত আটাইতকৈ হাইষ্ট কাটঅফ যাব বিশ্বনাথ ডিষ্ট্ৰিক্টত, বিশ্বনাথৰ কাটঅফ যাব 122.68 ওপৰত। ধেমাজি ডিষ্ট্ৰিক্টত যাব দ্বিতীয়তে 122.57 ওপৰত। তৃতীয়তে আছে লখিমপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাটঅফ যাব 121.67 ওপৰত। ফিমেলৰ ক্ষেত্ৰত আটাইতকৈ হাইষ্ট কাটঅফ যাব তিনিচুকীয়া ডিষ্ট্ৰিক্টত, 114.05 ওপৰত। দ্বিতীয়তে আছে যোৰহাট ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্টত যাব 111.87। ইয়াত মই দুখন ডিষ্ট্ৰিক্টে উল্লেখ কৰিলোঁ, কাৰণ ST কেটেগৰীও প্ৰায় 21খন ডিষ্ট্ৰিক্টহে উল্লেখ আছে বা 21খন ডিষ্ট্ৰিক্টতে পষ্টসমূহ আছে বা কেণ্ডিডেট পাছ কৰিছে। বাকী ডিষ্ট্ৰিক্টত যিহেতু নাই, গতিকে তাৰ ভিতৰত মই অকল দুখন ডিষ্ট্ৰিক্ট আপোনালোকক উল্লেখ কৰি দেখুৱালোঁ।